নমস্কাৰ, আজি আমি কথা পাতিম হাইব্ৰিড প্ৰজাতিৰ তামোল খেতিৰ বিষয়ে। বৰ্তমান আমাৰ অসমৰ কৃষকসকলে হাইব্ৰিড তামোল খেতিৰ ওপৰত বিশেষ গুৰুত্ব দিছে আৰু বিশেষভাৱে লাভৱান হ'বলৈ সক্ষমো হৈছে। হাইব্ৰিড প্ৰজাতিৰ তামোল পুলি বুলি ক'লে মনলৈ আহে যেনেকৈ আমি প্ৰায় চিনি পোৱা কেৰেলিয়ান হাইব্ৰিড, সুমংগলম মংগলম, অন্ধ্ৰ হাইব্ৰিড। এনেদৰে আমাৰ অসমতো আমাৰ অসমৰ চাইণ্টিষ্টসকলে দুটা শক্তিশালী তামোল প্ৰজাতি সৃষ্টি কৰিছে। সেই নাম দুটা হ'ল কামৰূপা আৰু কৰিমগঞ্জা। আমাৰ অসমৰ হাইব্ৰিড প্ৰজাতিৰ তামোল বাহিৰৰ হাইব্ৰিড প্ৰজাতিৰ তামোল দৰে প্ৰায় একেই। 7-8 ফুট ওখতে তামোল লাগে আৰু বছৰেকত দুবাৰ লাগে। এটা বেচ ছিঙি হোৱাৰ পিছত আকৌ ইটো বেচ লাগে। এটা বেচত যদি 700 তামোল লাগে, নেক্সট 700, মানে এটা বছৰত 1400-1500 তামোল ল'ব পাৰে এজোপা হাইব্ৰিড গছৰ পৰা। এইদৰে আমাৰ থলুৱা প্ৰজাতিৰ তামোল ডাঙৰ হৈ তামোল লগালে প্ৰায় 7-8 বছৰ সময় লাগি যায়। লগতে 60-70 ফুট ওখ হয়। গছৰ পৰা তামোল পাৰিবোৰ কঠিন হয়। লগতে মোবাইল ৰেডিয়েশ্যন, কেৰ্কেটুৱাৰ আধিপত্য, বিভিন্ন কাৰণত থলুৱা প্ৰজাতিৰ তামোল প্ৰায় উৎপাদন নোহোৱা হৈ গৈছে আৰু প্ৰায় কৃষকসকলে লোকচানৰ মুখামুখি হয়। সেইকাৰণে এই খেতি প্ৰায় মানুহে নকৰা হৈছে। পুলি চিনাক্ততে আমি চাব লাগিব, হাইব্ৰিড পুলিবিলাক সৰুৰ পৰা শকত হয়, মানে গুৰিৰ পৰা শকত হয়, পাতবিলাক অলপ বহল হয়। আৰু থলুৱা প্ৰজাতিৰ পুলিবিলাক ক্ষীণ হয়, পাতবিলাক খিলি হয়, বেছিকৈ ফটা হয়। আৰু হাইব্ৰিড প্ৰজাতিৰ তামোল পুলি 80 পৰা 120 টকাৰ ভিতৰত পাই যায়। থলুৱা পুলি 30 পৰা 60 টকাৰ ভিতৰত পাই যায়। মুঠতে অসমৰ মাটিত হাইব্ৰিড প্ৰজাতিৰ তামোল খেতিয়ে বিশেষভাৱে গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমৰ কৃষক বিশেষভাৱে লাভৱান হ'বলৈ সক্ষম হৈছে। ঠাইত ভালদৰে আমি নল কৰি তামোল পুলি এইদৰে আমি ৰুব পাৰোঁ সুন্দৰকৈ। তামোলৰ বজাৰ কেতিয়াও অন্ত নহয়। আদিকালৰ পৰা চলি আহিছে, অনন্ত কাললৈ তামোলৰ বজাৰ সদায় চলি থাকিব। তাৰ কাৰণ বৰ্তমান তামোলৰ খেতিৰ ওপৰত মানুহে বিশেষভাৱে গুৰুত্ব দিব লাগে। কাৰণ তামোলৰ দাম বৰ্তমান কিমান আমি সকলোৱে গম পাওঁ। চুপাৰীৰ কাৰণে তামোল বিশেষভাৱে দৰকাৰ হয়। ইয়াৰ উপৰি মানুহে পাণ, তামোল আমাৰ অসমীয়া সমাজত প্ৰচুৰভাৱে প্ৰচলিত। আমাৰ অসমৰ তামোল বিভিন্ন জেগাত ছাপ্লাই হয়। আমাৰ এই কামৰূপা প্ৰজাতিৰ তামোল প্ৰথমতে শ্বিলং, ডিফু এইবিলাকত বেছিকৈ হৈছিল। সেইটোকে মানুহে শ্বিলঙীয়া তামোল বুলি কয়। ইয়াৰ সুবিধা আছে কি, আমাৰ থলুৱা তামোল বুঢ়া হোৱা 2 মাহৰ আগতে এই তামোল বুঢ়া হয় আৰু গাঁতত পুতিলে এটাও মিচ নাপায়, চব তামোল ভালে ওলায়। আৰু আমাৰ কামৰূপা যিটো প্ৰজাতিৰ তামোল আমাৰ বনোৱা হৈছে, এইটো সুন্দৰ, আমাৰ মাটি পানীৰ কাৰণে বহুত সুন্দৰ আৰু অধিক উৎপাদন হয়, বহুত ভাল মাটিৰ বাবে।